লোকটক হ্ৰদ কোন ৰাজ্যত অৱস্থিত? মণিপুৰ। খ্ৰীষ্টপূৰ্ব ৩২৬ চনত যিজন মেচিডনিয়াৰ ৰজাই ভাৰতৰ ৰজা পুৰুক পৰাজিত কৰিছিল আৰু এছিয়া মাইনৰ বহু ঠাই জয় কৰিছিল, তেওঁ কোন আছিল? আলেকজেণ্ডাৰ দি গ্ৰেট। তলত দিয়া কোনখন সাম্ৰাজ্যৰ ৰাষ্ট্ৰদূত হিচাপে মেগাস্থেনিছ আহি মৌৰ্য ৰাজ্যসভাত উপস্থিত হৈছিল? গ্ৰীক। স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? অমৃতসৰ। শ্বেখ মুজিবুৰ ৰহমান কোন দেশৰ প্ৰসিদ্ধ স্বাধীনতা যুঁজাৰু আছিল? এইটো হ'ব বাংলাদেশ। (1913) চনত ৰবীন্দ্ৰনাথ ঠাকুৰ কোনটো বিষয়ত নোবেল বঁটা দিয়া হৈছিল? এইটো হ'ল সাহিত্য। তলত দিয়া কোনটোৰ সৈতে বৰদলৈ ট্ৰফী জড়িত? ফুটবল। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নিউয়ৰ্কত। কেৰালাৰ মুখ্য প্ৰচলিত ভাষা হ'ল মালায়ালাম। মাউণ্ট এভাৰেষ্ট তলত দিয়া কোনটো পৰ্বতমালাত অৱস্থিত? এইটো হ'ল হিমালয়া। এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।